ADRE 29 তাৰিখে যি পৰীক্ষা আছে আৰু সেই পৰীক্ষাৰ ক্ষেত্ৰত অকমান চেঞ্জ কৰা হৈছে নিয়ম সেই নিয়মখিনি পটককৈ আমি জানিবলৈ চেষ্টা কৰিম কি কি নিয়ম দিয়া হৈছে ইয়াতে দেখিছে আপোনালোকে এখন নটিচ প্ৰকাশ হৈছে বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম বামুণী মৈদাম গুৱাহাটী আৰু ডেটটো দিয়া আছে 23 ছেপ্টেম্বৰ 2024 অৰ্থাৎ আজিৰ তাৰিখত নটিচখন পাব্লিছ কৰা হৈছে আমি কম সময়ৰ ভিতৰতে চাই লওঁ যে কি মেজৰ চেঞ্জেছ আচলতে কৰা হৈছে ইয়াতে চাওক নোট দিছে আপোনালোকৰ টু মেজৰ চেঞ্জেছ ওৱান দিছে কেণ্ডিডেট উইল বি এলাউড টু কেৰি দেয়াৰ কুৱেশ্যন বুকলেটছ আফটাৰ এক্সামিনেশ্যন তেওঁলোকে পৰীক্ষা দিয়াৰ পিছত সাধাৰণতে কুৱেশ্যন বুকলেট আনিবলৈ দিয়া হোৱা নাছিলে কিন্তু এতিয়াৰ পৰা তেওঁলোকক নিজৰ যিখন কুৱেশ্যন বুকলেট থাকিব তেওঁলোকে আনিব পাৰিব নম্বৰ 2 আছে ইয়াতে চাব কেণ্ডিডেট উইল বি এলাউড টু কেৰি ট্ৰান্সপাৰেণ্ট ৱাটাৰ বটল উইদাউট লেবেল ইন টু দ্য এক্সামিনেশ্যন হল চেণ্টাৰ মানে তেওঁলোকে ৱাটাৰ বটল ট্ৰান্সপাৰেণ্ট হ'ব লাগিব মানে দেখা পোৱা হ'ব লাগিব কোনো ধৰণৰ তাত লেবেল থকা হ'ব নালাগিব মানে বা ব্লু কালাৰ যিটো লেবেল থাকে এইবিলাক বস্তু নালাগিব ডাইৰেক্টলি মানে ট্ৰান্সপাৰেণ্ট হ'ব লাগিব যাতে ইফালৰ পৰা সিফালে দেখা পোৱা যায় তেনেকুৱা ধৰণৰ আপোনালোকে বটল নিব পাৰিব পানীৰ বটল তো আপোনালোকে গম পালে যে আগতে যি পানীৰ বটল বা তেনেকুৱা ধৰণৰ বস্তু নিব দিয়া হোৱা নাছিলে কিন্তু এতিয়া পানীৰ বটল নিব দিব যে ট্ৰান্সপাৰেণ্ট হ'ব লাগিব আৰু তো আজিৰ আপডেটটো এইখিনি আছিলে